হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি শেহতীয়াকৈ আছাম গভৰ্ণমেণ্টে যোনটো ডিক্লেৰেশ্যন দিলে তাৰ ওপৰত অলপ ডিছকাছ কৰিম। চ' আছাম গভৰ্ণমেণ্টে যোনটো নতুন নিয়ম ডিক্লেয়াৰ কৰিলে বা যোনটো নতুন ৰুল এপ্লিকেবল কৰিছে, চ' সেই ৰুলটো অনুসৰি ন' গভৰ্ণমেণ্ট জব এক্সাম ফিজ ফৰ SC/ST। ঠিক আছে। আছাম কেবিনেট অন ৱেডনেছডে একৰ্ডেড এপ্ৰুভেল টু এ প্ৰপ'জেল টু এক্সামিনেশ্যন ফিজ ফৰ দি ছাৰ্ভিচেছ অৰ পোষ্ট আণ্ডাৰ দি ষ্টেট গভৰ্ণমেণ্ট ফৰ SC and ST ষ্টুডেণ্টছ টু এনকাৰেজ মোৰ পাৰ্টিচিপেশ্যন অফ ইয়থ ফ্ৰম দিছ কমিউনিটিজ ইন কম্পিটিটিভ এক্সামছ। তো আছাম গভৰ্ণমেণ্টে বেচিকেলি কি কৰিলে, যোনখিনি SC চিডুল কাষ্ট আৰু চিডুল ট্ৰাইবছৰ দুটা কেটেগৰী আছে, চিডুল ট্ৰাইব প্লেইনছ আৰু চিডুল ট্ৰাইব হিলছ। চ' চিডুল ট্ৰাইব প্লেইনছ, চিডুল ট্ৰাইব হিলছ আৰু চিডুল কাষ্ট যোনখিনি কেণ্ডিডেটছ আছিলে সেইখিনি কেণ্ডিডেটছৰ এতিয়ালৈকে আছাম গভৰ্ণমেণ্টৰ এতিয়াৰ পৰা যিমানখিনি এক্সামছ কণ্ডাক্ট কৰে তাৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাথাকে। আৰু লাগিলে APSCৰ আণ্ডাৰতো যদি কিবা গেজেটেড পষ্টৰ কাৰণে এপ্লাই কৰিবলগীয়া হয়, লাইক কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন বা ACS এক্সামিনেশ্যন বা তেনেকুৱা ধৰণৰ যিকোনো গভৰ্ণমেণ্ট জবেই হওক, গেজেটেড ক্লাছ 1, ক্লাছ 2, ক্লাছ 3, ক্লাছ 4 যিকোনো পৰীক্ষাই হওক, আপোনালোকে এপ্লিকেশ্যন ফিজ ইয়াতে পে' কৰিব নালাগে এতিয়াৰ পৰা। চ' সেইটো নিয়ম এতিয়া নতুনকৈ এপ্লিকেবল কৰিলে। আগতে SC/ST সকলৰ সামান্য এটা ফিজ দিবলগীয়া হৈছিলে, এতিয়া SC/ST সকলে কোনো এপ্লিকেশ্যন ফিজ দিবলগীয়া নহয়। বাকী আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টতো এইবাৰ কাৰোৱে ফিজ লোৱা নাই, জেনেৰেল OBC SC/ST কাৰো কাৰণে ফিজ লোৱা নাই এপ্লিকেশ্যন ফিজ। কিন্তু এতিয়াৰ পৰা আছাম গভৰ্ণমেণ্টৰ যিকোনো এক্সামেই হওক, আগতে SC/ST সকলৰ কিবা এটা সামান্য ফিজ আছিলে, কিন্তু এতিয়াৰ পৰা সেই ফিজটো দিব নালাগে। তেওঁলোকে ফ্ৰীলি এপ্লাই কৰিব পাৰিব যিকোনো গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সামৰ কাৰণে, লাগিলে APSCয়ে হওক, আছাম গভৰ্ণমেণ্টে হওক বা আছাম পুলিচে হওক, যিকোনো আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত যিকোনো পৰীক্ষা নহওক কিয়, কম্পিটিটিভ এক্সাম যোনবিলাক মানে ৰিক্ৰুইটমেণ্ট ৰিলেটেড এক্সামিনেশ্যন, লাইক জবছ ৰিলেটেড, মানে চাকৰি ৰিলেটেড যিকোনো পৰীক্ষাৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু লগতে ইয়াৰ বাহিৰেও আৰু কিছুমান বেনিফিটছ আছে SC/ST সকলৰ। SC/ST সকলৰ কাৰণে অলৰেডি কোটা থাকেই, কোটা ছিষ্টেম মানে ৰিজাৰ্ভেশ্যন ছিষ্টেম থাকে। আপোনালোকৰ ৰিজাৰ্ভ পষ্টখিনিৰ বাহিৰেও আপোনালোকৰ যোনখিনি জেনেৰেল পষ্ট থাকে, জেনেৰেলখিনি যিহেতু আনৰিজাৰ্ভ পষ্ট থাকে, চ' জেনেৰেল পষ্টখিনিৰ কাৰণেও আপোনালোকে কম্পিট কৰিব পাৰে। চ' আপোনালোকৰ যোনকেইটা পষ্ট ৰিজাৰ্ভ থাকে যিকোনো এটা পৰীক্ষাৰ কাৰণে, যিকোনো এটা চাকৰিৰ কাৰণে, আপোনালোকৰ নিজৰ ৰিজাৰ্ভ পষ্টকেইটাৰ বাহিৰেও আৰু যোনখিনি জেনেৰেল পষ্ট থাকে বা আনৰিজাৰ্ভ পষ্ট থাকে সেইখিনি পষ্টটো আপোনালোকে এড কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে সেইখিনি পষ্টৰ কাৰণেও এপ্লাই কৰিব পাৰে। ৰিজাৰ্ভ পষ্টখিনি ফিল হোৱাৰ পিছত কাৰোবাৰ যদি মাৰ্কছ বেছি থাকে, তেতিয়াহ'লে আপোনালোকে জেনেৰেল কেটেগৰীটো ক্লিয়াৰ কৰিব পাৰে বা চাকৰি এটা ল'ব পাৰে। চ' সেইখিনি সুবিধা আপোনালোকৰ কাৰণে আছে। আৰু ইয়াতে আছাম গভৰ্ণমেণ্টে নতুন এইটোৱে সুবিধা দিছে, যাতে আৰু যিমান ইয়থ আছে এই SC/ST কমিউনিটিছৰ পৰা তেওঁলোকৰ যাতে আৰু এনকাৰেজ কৰিব পাৰে আৰু কম্পিটিটিভ এক্সামছবিলাক দিবৰ কাৰণে। কাৰণ বহুতখিনি কেণ্ডিডেটছে পইচাৰ অভাৱত কম্পিটিটিভ এক্সামছৰ কাৰণে এপ্লাই নকৰে, কাৰণ ফিজবিলাক থাকে। চ' সেইটো কাৰণে। আৰু লগতে মই ইয়াতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, মই নিজে জেনেৰেল কেটেগৰী হয়, কিন্তু মই নিজে জেনেৰেল কেটেগৰী হিচাপে কোৱা নাই, কিন্তু আমাৰ জেনেৰেল কেটেগৰীও মই এতিয়া ফাইনেন্সিয়েলি ষ্টেবল হয়, মই কিবা এটা এক্সাম ফিজ দিব পাৰোঁ। সেইটো মই না নকওঁ, এইটো মই সঁচাকৈ কৈছোঁ, একচেপ্ট কৰিছোঁ যে মই ফাইনেন্সিয়েলি ষ্টেবল হয়। চ' মই কিবা এটা এক্সাম ফিজ দিবৰ কাৰণে মোৰ ইমান প্ৰব্লেম নহয়, মই পে' কৰিব পাৰোঁ। কিন্তু জেনেৰেল কেটেগৰীৰো বহুতখিনি কেণ্ডিডেটছ আছে বা বহুতখিনি আছে যোনবিলাক পিছপৰা জেগাৰ পৰা বিলং কৰে আৰু তেওঁলোকৰো ঘৰৰ অৱস্থা বহুতৰ বেছি বেয়া থাকে, জেনেৰেল কেটেগৰী কেণ্ডিডেটছৰ। চ' তেওঁলোকৰো ফিজটো অলপ বেছি হ'লে মানে গভৰ্ণমেণ্টে সেইটো যদি অলপ ধ্যান দিয়ে, মানে ফাইনেন্সিয়েলি ষ্টেটাছটো চাই যদি কিবা এটা তাতে অলপ ৰিবেট পায় বা কিবা তেনেকুৱা যদি অকণমান ফিজটো যদি অলপ কমাই লয়, তেতিয়া অলপ সুবিধা হয়। আগতে EWS ৰিজাৰ্ভেশ্যনটো আছিলে, EWSৰ বহুতখিনি কেণ্ডিডেটছে কিবাকিবি ফেক চাৰ্টিফিকেট উলিওৱা হ'ল। চ' তেতিয়া গভৰ্ণমেণ্টে EWSটো অসমৰ পৰা উঠাই দিলে। কিন্তু EWSটো আকৌ আনিব লাগে। খালি সেইখিনি বস্তু একচুৱেলি সেইখিনি কেণ্ডিডেটছৰ ভুল নাই, সেইখিনি গভৰ্ণমেণ্ট ছিষ্টেমতে প্ৰব্লেম আছিলে, কাৰাপ্টেড ছিষ্টেম হয়। চ' ছিষ্টেমৰ কাৰাপশ্যনটো গুচাওক আৰু যাতে ফেক চাৰ্টিফিকেট উলিয়াব নোৱাৰে সেইটো ব্যৱস্থা কৰক। যিকোনো চাৰ্কুল অফিচত বা ক'ৰবাত ফেক চাৰ্টিফিকেট উলিয়াব নোৱাৰে। ইকনমিকলি উইকাৰ ছেকশ্যনছৰ 10% ৰিজাৰ্ভেশ্যনটো মোৰ মতে ইয়াতে দিব লাগে, নহ'লে অলপ প্ৰব্লেম হয়। বহুতখিনি জেনেৰেল কেণ্ডিডেটছ এনেকুৱা নহয় যে গোটেইখিনি জেনেৰেল কেটেগৰী কেণ্ডিডেটছে ধনী বেকগ্ৰাউণ্ডৰ পৰা বা ইকনমিকলি ৱেল অফ বেকগ্ৰাউণ্ডৰ পৰা বিলং কৰে, ফাইনেন্সিয়েলি ৱেল অফ, কিন্তু বহুতৰ প্ৰব্লেমো হয়, দিন হাজিৰা কৰি চলি আছে বহুতে। চ' তেনেকুৱা ধৰণৰ কেণ্ডিডেটছো আছে, তেওঁলোকে যাতে এইখিনি বস্তু সুবিধা পায়। বাকী ST/STখিনিৰ কাৰণে থাকিবই বা OBCৰ খিনিৰ কাৰণে থাকেই অলপ হ'লেও, কিন্তু জেনেৰেলখিনিৰো সেই EWSটো থাকিব লাগে মোৰ মতে, মই যিমানখিনি ভাবোঁ। আৰু সেইকাৰণে এটা ফাইনেন্সিয়েল
ষ্টেটাছ বেচিছত সেইটো বস্তু গভাৰ্মেণ্টে সেই ছিষ্টেমটো আনিব লাগে বাকী আগতে যোনে যি ফেক চাৰ্টিফিকেট ওলাইছিলে কি নাই সেইটো গভাৰ্মেণ্ট ছিষ্টেমত প্ৰব্লেম আছে কাৰাপশ্যন আছে গভাৰ্মেণ্টে নিজৰ ছিষ্টেম ভাল কৰক কেণ্ডিডেটছখিনিক তেনেকৈ পানিছমেণ্ট দিব নালাগে কাৰণ দুই এটা কেণ্ডিডেটছে তেনেকৈ ফেক চাৰ্টিফিকেট উলিয়াই চাকৰি লোৱা মানে বাকী অন্য যিমানখিনি ডিজাৰ্ভিং কেণ্ডিডেটছ আছিলে EWS তেওঁলোকেও বঞ্চিত হৈ গ'ল অকল অসমতে যি EWS উঠাই দিছে বাকী ষ্টেটবিলাকে EWS এতিয়াও চলাই আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টত EWS এতিয়াও আছে আৰু লগতে বাকী আৰু বেলেগ তেনেকুৱা একো কথা ক'বলৈ নাই বাকী যেতিয়া ধৰক আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সামছ বা PSU এক্সামছবিলাক এপ্লাই কৰে বেংকিং ছেক্টৰে হওক জেনেৰেলৰ ফিজ 850 বাকীবিলাকৰ 150 বা 200 থাকে চ' 850টো বহুত বেছি হৈ যায় আৰু কিছুমান এনেকুৱা ধৰণৰ এক্সামছ আছে যোনবিলাকৰ জেনেৰেলৰ ফিজ এৰাউণ্ড 1500 টকা আৰু বাকীবিলাকৰ 100 কেতিয়াবা নীলো থাকে চ' সেইটো অকণমান 1500 টকা বা 1000 টকা অলপ বেছি হৈ যায় সেইটো গভৰ্ণমেণ্টে অলপ চাব লাগে মই ভাবোঁ যে চ' ইমানেই আছিলে এইখিনি জনাবৰ কাৰণে বস্তুটো বনালোঁ বাকী আপোনালোকে আৰু এটা কুৱেশ্যন মোক সুধি আছিলে যে এইবাৰ আসাম গভৰ্ণমেণ্টে যোনখিনি APSCত যোনখিনি SC OBC SC ST কেণ্ডিডেটসকলে যিসকলে এইবাৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামছন 2023-24 ছাকচেছফুলি ক্লিয়াৰ কৰিছিলে তেওঁলোকে স্কলাৰশ্বিপ পাব নে নাপাব চাওক ইয়াতে স্কলাৰশ্বিপৰ কথা যদি আহে চ' এতিয়া এইবাৰ মোৰ মতে স্কলাৰশ্বিপ গভৰ্ণমেণ্টে এইবাৰ নিদিয়ে প্ৰদান নকৰে কাৰণ আগৰবাৰো তাৰ আগৰবাৰো বহুতখিনি কেণ্ডিডেটছে স্কলাৰশ্বিপ এতিয়ালৈকে পোৱা নাই গভৰ্ণমেণ্টৰ মোৰ মতে ফাণ্ডছ এভেইলেবল নাই যোনটো স্কলাৰশ্বিপৰ কাৰণে ফাণ্ড থাকে চ' সেইটো কাৰণে এইবাৰ আপোনালোকে স্কলাৰশ্বিপটো এক্সপেক্ট নকৰিব চ' এইবাৰ স্কলাৰশ্বিপ পোৱাৰ আশা একেবাৰে কম আছে চ' আৰু এতিয়ালৈকেতো তেনেকুৱা একো অহা নাই চ' সেইটো কাৰণে এক্সপেক্ট নকৰিব আৰু এই স্কলাৰশ্বিপৰ কথা বহুতখিনিয়ে সুধি থাকে চ' সেইটো কাৰণে মই আপোনালোকক এইটো বস্তু ক্লেৰিফিকেশ্যন দিলোঁ চ' আই হোপ আপোনালোকে কোনো অফেণ্ডেড হোৱা নাই মোৰ কথাবিলাক শুনি পেলাই বাকী কমেণ্ট ছেকশ্যনটো আপোনালোকে কোনেও কাকো একো ইনচাল্টিং কমেণ্ট নকৰিব কাষ্ট বেছ লৈ পেলাই বা কাষ্ট লৈ পেলাই বা তেনেকুৱা কেটেগৰী লৈ পেলাই চ' চবেই ৰেচপেক্টফুলি ৰাখিব কমেণ্টছখিনি কোনেও কাৰো লগত একো কাজিয়া নকৰিব গভৰ্ণমেণ্টে কিছুমান সুবিধা দিছে কিছুমান কেটেগৰীক চ' তেওঁলোকে সুবিধাটো পাইছে সেইটো তেওঁলোকৰ গাত একো প্ৰব্লেম নাই কিন্তু গভৰ্ণমেণ্টে মই ভাবোঁ যে জেনেৰেল কেটেগৰীৰ যিসকল অকণমান ইকনমিকেলি উইকাৰ ছেকশ্যনছ আছে সেইখিনিকো অলপ সুবিধা দিব লাগে খালি ফেক চাৰ্টিফিকেটছবিলাক বা গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট যোনবিলাক কাৰাপ্টেড হয় গভৰ্ণমেণ্ট অফিচাৰ যিসকলে পইচা লৈ চাৰ্টিফিকেট প্ৰদান কৰে সেইবোৰ বস্তু গভৰ্ণমেণ্টে নিজে নাইকিয়া কৰিব লাগে কাৰাপশ্যনটো ছিষ্টেমত বাকী কেণ্ডিডেটসকলে যাতে তাৰ কাৰণে বঞ্চিত নহয় বাকী আই হোপ আপোনালোকে কোনেও মোৰ কথাবিলাক শুনি পেলাই একো বেয়া পোৱা নাই চবেই হয়তো যিমানবিলাক মোৰ চেনেলৰ জৰিয়তে যিমানখিনি এডুকেটেড ইয়াতে পিপুল আছে মানুহ আছে তেওঁলোকে এইখিনি বস্তু যাতে একো বেয়াভাৱে নলয় মই জাষ্ট এটা ডিছকাশ্যনহে কৰিছোঁ আপোনালোকৰ সৈতে আপোনালোকৰ নিজৰ মতামতখিনি দিব আৰু কমেণ্ট ছেকশ্যনত খালি ৰেচপেক্টফুল ৰাখিব কমেণ্টবিলাক কোনো যাতে কমিউনিটিৰ মানুহ বা কোনো কাষ্টৰ মানুহ যাতে ইয়াতে হাৰ্ট নহয় ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে আৰু কোনোবাই যদি মোৰ পৰা আগতে যদি কিবা কোৰ্চ লৈ থৈছে তথাপিতো এবাৰ জনাই দিব কি কোৰ্চ লৈ থৈছে আৰু কোৰ্চখিনি হ'ল APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL আৰু AGCL ৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে ইয়াতে 3খন পেপাৰ কভাৰ কৰা হ'ব জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ঠিক আছে মেথমেটিক্স যোনখন ডেছক্ৰিপটিভ পেপাৰ আছে ইয়াতে কভাৰ কৰা হ'ব কোৰ্চটোত ইয়াতে 400 হ'ব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কোনটো কোৰ্চ লৈ থৈছিলে কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কমন পৰি যাব পাৰে একেই হ'ব পাৰে তেতিয়া সেইখিনি মেটেৰিয়েলছ বাদ দি পেলাই যোনখিনি মেটেৰিয়েলছ দৰকাৰ পৰে সেইখিনি ল'ব পাৰিব তেতিয়া প্ৰাইচটো অলপ কমি যাব APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ কাৰণে 300ত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আসাম পুলিচ SI কনিষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC মটৰ ভেহিকুল ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে 400ত আৰু গোটেইখিনি কোৰ্চ আপোনালোকৰ PDF ফৰ্মেটত আছে মাল্টিপল চইচ কুৱেশ্যনছ আছে য'ত এক্সপ্লেনেশ্যন লাগে এক্সপ্লেনেশ্যন আছে য'ত ফৰ্মুলাছ লাগে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন লাগে মেথছ ৰিজনিং এপ্টিটিউড তাতো থাকিব গোটেইখিনি ফৰ্মুলাও থাকিব আৰু লগতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি প্ৰত্যেক মাহে লাইফ টাইমৰ কাৰণে পাই থাকিব এবাৰ কোৰ্চ কিনিলে তাৰ কাৰণে আপোনালোকে আকৌ ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট মোক হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল ইয়াতে যোনখিনি কোৰ্চ আছে তাতে কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 পৰা জুন 2024লৈকে কভাৰ কৰা হৈছে বাকী জুলাই মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে জুলাই মাহ কমপ্লিট হোৱাৰ পিছত আগষ্ট মাহৰ ফাৰ্ষ্ট উইকত পাই যাব তাৰ কাৰণে আপোনালোকে জাষ্ট হোৱাটছএপত মোক ৰিমাইণ্ডাৰ মেছেজ এটা দিলেই হ'ল বাকী যিসকল কোনোবা যদি ইণ্টাৰেষ্টেড আছে কোৰ্চবিলাক ল'বৰ কাৰণে মোৰ এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু বাকী যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী
এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে সকলো ধৰণৰ ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন পাই যাব কোৰ্চখিনিৰ কথা। আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি আছে, আপোনালোকে সেইটো চেনেলত গৈ সেইটো চেনেলত ছাবস্ক্ৰাইব কৰিব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক, সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ, ভাৰত মাতা কি জয়, জয় আই অসম। বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিবলৈ নাপাহৰিব।